ঐতিহ্য আৰু বিশ্বাসেৰে ভৰা এখন জাগ্ৰত থান। যিখন থানক সুৰক্ষা দিয়ে এডাল বিশাল কায় সৰ্পই। প্ৰকাণ্ড সাপটোৱে ইয়াৰ চাৰিওফালে আগুৰি আছে আৰু যিসকলে বেয়া মনোভাৱ লৈ আহে তেওঁলোকে বেয়া প্ৰতিফলো দিছে আৰু তেওঁ বামন গোসাঁই কলীয়া গোসাঁইৰ ওপৰত থাকে বুলি আমাৰ বিশ্বাস হয় আৰু তেনেদৰে বিশ্বাস কৰি চলি আছে আৰু এডাল সৰ্পই সুৰক্ষা দিয়া থানখনত সেৱা ল'লেই পূৰ্ণ হয় মনৰ সকলো বাঞ্ছা। ইয়াত যিবিলাক মানুহে কিবা নিজৰ মনোকামনা পূৰণ কৰি দিছে, বহু মানুহ ইয়াতে উদাহৰণ আছে। আমাৰ এইজন আছে ইয়াতে, তেখেতে ল'ৰা সন্তান নাছিল, তেওঁ প্ৰথম নাম ইয়াতে আৰম্ভ কৰিছিল আজি পৰা 22 বছৰ আগতে। তেওঁ 2টা ল'ৰা জন্ম হ'ল। হয়, মোৰ মানে ছোৱালী সন্তান আছিল কিন্তু ল'ৰা নাছিলে। প্ৰথম মই আহিছোঁ ইয়াত, ৰাস্তাৰ পৰাই মানুহ কোনো নাই, আহিছোঁ, আহি পেলাই আছোঁ। তাৰপাছতে মানে ইয়াত সহায় ভাগ আগবঢ়ালোঁ, নাম এখন পাতি দিম, তেতিয়া মই ল'ৰা সন্তান প্ৰথম পাইছোঁ। আপোনাৰো চাগে জানিবলৈ মন গৈছে হাজাৰ হাজাৰ ভক্তৰ বিশ্বাসৰ থল সদা জাগ্ৰত এই ঐতিহাসিক থানখননো ক'ত আছে? তেন্তে জানিবলৈ আপুনি যাব লাগিব মৰিগাঁৱলৈ। মৰিগাঁৱৰ মিকিৰ ভেটাত আছে অতি জাগ্ৰত আৰু বিশ্বাসী বামন গোসাঁই কলীয়া গোসাঁই থান, যিখন থানৰ অপাৰ মহত্ব, যাক শতিকা জুৰি সুৰক্ষা দি আহিছে এডাল বিশাল সৰ্পই। এয়া আমি কোৱা কথা নহয়, নিউজ লাইভৰ সন্মুখত এই থানখনৰ মাহাত্ম্যৰ কথা কৈ গ'ল স্থানীয় লোকে। ইয়াত এডাল প্ৰকাণ্ড গছ আছে, গছডাল আমি নিজে দেখিছোঁ। এই গছডাল মোটামুটি 3 কঠা বা 4 কঠা মাটি ব্যাপী, বহুত দূৰলৈকে আছিল। গছডাল এনেধৰণে আছিল, এই গছডাল এতিয়া ইয়াতে আছিল, এই স্থানতে আছিল। ইয়াৰে এটা অংশ বিশেষ ইয়াত থাকি গৈছে, তাৰ পিছৰ প্ৰজন্মৰ গছ বুলি ক'লোঁ। এতিয়া গছডাল এনেধৰণে গৈছিল, ডালিবোৰ যাই মাটিত আকৌ জৰি গছৰ নিচিনা তলত লাগি আকৌ ওপৰলৈ উঠিছিল। এনে চাৰিওফালে আগুৰি আছিল। যেতিয়া আগুৰি আছিল তাৰ চাইজটো মোটামুটি 6-7 জন মানুহে লগ লাগিলে ঢুকি নাপাব, এনেকুৱা হৈছিল। তাতে এটা প্ৰকাণ্ড খুলুং হৈ গৈছিল, তাতে প্ৰকাণ্ড সৰ্প এভাগ আছিল। কেতিয়াবা আমি নিজেও সৰ্প মুখটো নেজডাল দেখিছোঁ, বহুত দীঘল নেজ, আৰু বহুতেই দেখিছে। আৰু কেতিয়াবা অভিসন্ধি লৈ যদি ইয়াতে মানুহ থিতাপি ল'ব আহিছে, বিশেষকৈ এই থানখন অৱমাননা কৰা যদি কোনো মানুহ আহিছে বা বেয়া ভাৱ লৈ আহিছে, তেনেকুৱা মানুহক তেওঁ প্ৰতিশোধ পৰায়ণভাৱেও তেওঁ ফল দিছে। আমাৰ সৰ্প বিশেষত আমাৰ থানখনত গোটেই অঞ্চলটো পথাৰৰ পৰাই ধৰি হওক, এই অঞ্চলটোত সৰ্পই আমাৰ খেতিপথাৰ কৰিলেও সৰ্প যদি ঘূৰে আমাৰ খেতিপথাৰো সুন্দৰ হৈ যায়। আমি সৰ্পজনক লৈ আমাৰ এই থানখনৰ নাম বামুণ কলীয়া গোসাঁই থানৰ শপত লয়। আমি ক'ৰবাত গ'লেও তেখেতৰ নাম লওঁ, জ্বৰ বেমাৰ হ'লেও ভাল হৈ যায়। শুদ্ধ চিত্তে এথোকা কল, ধূপ, নৈবেদ্য লৈ এই থানখনলৈ আহি সেৱা ল'লেই পূৰ্ণ হয় মনোবাঞ্ছা। নিঃসন্তান দম্পতীয়ে থানত আঁঠু ল'লেই লাভ কৰে সন্তান। দশক দশক ধৰি সেই বিশ্বাসতেই সীমাৰ পৰিধি ভাঙি আজিও আহিছে অগণন ভক্ত। ইয়াতে থাকে। গতিকে কোনোবা যদি অন্ধবিশ্বাসী হৈছে, বেয়া ভাৱে আহিছে, তেখেতক আপোনাৰ ৰূপটো দেখুৱাই দিব। সম্পূৰ্ণ নেদেখুৱাই, অকণমান দেখুৱাই দিলে আপোনাৰ জীৱ উৰি যোৱাৰ নিচিনা হৈ যাব। সেইটো এটা বিশ্বাসতে আহিছে। আমিও বিশ্বাস মানিয়ে আহিছোঁ আজি যুগৰ পৰা, বাবাহঁতৰ কাকাহঁতৰ আজু কাকাহঁতৰ দিনৰ পৰা। যিসকলে ভক্তই ইয়াত সেৱা কৰিছে বা কিবা এটা কল থান ভোগ দিছে, সেইবিলাক তেখেতে নিশ্চয় ফল এটা পাইছে। এতিয়া অহাকালি আকৌ কলিকতাৰ পৰা আহিব। ৰাতিপুৱাৰ পৰা ভক্তসকল আহি থকা হৈছে। আৰু বামন গোসাঁই কলীয়া গোসাঁই থানৰ জন্ম আৰু মহত্বৰ বিষয়ে সকলো ব্যাখ্যা দিলে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়েও। গৰখীয়াক এজন সপোনত দেখুৱালে যে মই বানপানীৰ সময়ত মই উঠি আহিছিলোঁ, ইয়াতে আছোঁ, তোমালোকে মোক পালন কৰিবা, নকৰিলে দিগদাৰ হ'ব। এই কথাটো যেতিয়া সপোনত দেখুৱালে, গৈ চালেগৈ যে দেখে যে গছজোপা তলত হয় ভাগৱতখন লাগি আছে। সেই ভাগৱতখনৰ যেতিয়া লাগে সকলোৱে আগুৰি বহি চালে, তাৎপৰ্য আৰু মহত্ব গুণটো সকলোকে সপোনত দেখুৱালে। তাৰপিছত ৰাইজে চিন্তা কৰি তাত এটা মণিকূট বনালে। আহি অটল বিশ্বাস মানুহৰ, অগণন মানুহ প্ৰতি বছৰে গৰখীয়া থানত, হাজাৰ হাজাৰ মানুহ, আৰু তাত এটা বিশ্বাস হয় মানুহৰ আৰু জাগৃত, যোনে যি কামনা কৰে মানুহে ফল পায় বুলি ধৰে। এয়াই বিশ্বাস, কাৰণ বিশ্বাসেই মিলয় হৰি।
আৰু সেই বিশ্বাসতেই মানুহে এই থানখনত পূজা কৰি লাভ কৰিছে সুফল থানত ধূপ চাকি নৈবেদ্য আগবঢ়োৱাসকলৰ পূৰণ হৈছে মনোবাঞ্ছা কেমেৰা পাৰ্চন ৰঞ্জনৰ সৈতে মৰিগাঁৱৰ পৰা প্ৰাঞ্জল দাস নিউজ লাইভ